নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। HSLC ৰিজাল্ট হৈ গ'ল আৰু আপোনালোক সকলোকে ৰিজাল্ট পালে। যিবিলাকে পাছ কৰিছে তেওঁলোক সকলোৰে মনত এটা প্ৰশ্ন যে মই এতিয়া পাছ কৰিলোঁ, এতিয়া মই ছায়েন্স ল'ম নে আৰ্টছ ল'ম, নে মই কমাৰ্চ ল'ম, বা কমাৰ্চ ল'লে ফিউচাৰত ভাল হ'ব নেকি, নে মই কোনটো ষ্ট্ৰীম ল'ম, কিবা এটা ভুল ডিচিশ্যন লৈ পেলাম নেকি। সেইবিলাক বিষয় লৈ পেলাই ছাত্ৰ ছাত্ৰীৰ মনত বা তেওঁলোকৰ পৰিয়ালৰ মানুহৰ মনত এটা প্ৰশ্নবোধক চিন আহে। সেয়েহে এই ভিডিঅ'টোত আপোনালোক সকলোকে ডিচিশ্যনছ আপোনালোকৰ জীৱনৰ ডাইৰেকশ্যন সলনি কৰিব পাৰে। সেইকাৰণে আজিৰ এই ভিডিঅ'টোত আমি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আৰু ইনফৰমেশ্যন লৈ আহিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকে যিটো সিলেকশ্যন কৰে, যি ষ্ট্ৰীম লৈ পৰে আপোনাৰ বিবেক অনুযায়ী ল'ব, কিন্তু মই আপোনালোক সকলোৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। প্ৰিয় অসমৰ ছাত্ৰ ছাত্ৰীসকল, 2026 চনৰ HSLC ৰিজাল্ট ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে। এতিয়াই সকলোৰে মনত একেটাই চিন্তা, নেক্সট ষ্টেপ কি হ'ব। আজিৰ ভিডিঅ'ত মই আপোনালোক সকলোকে সেই বিষয়ে জনাম। তিনিটা মেইন ষ্ট্ৰীম সম্পূৰ্ণ বিৱৰণ আকাৰে আপোনালোক সকলোকে জনাম, আৰু সাবজেক্ট কম্বাইনেশ্যন লেটেষ্ট সিলেবাছ অনুসৰি আপোনালোক সকলোকে জনাম। কেৰিয়াৰৰ অপশ্যন অসমৰ স্পেচিফিক অসমৰ কাৰণে সেইবিলাকো জনাম। এডমিশ্যন প্ৰচেছ যেনে দৰ্পণ পৰ্টেলৰ ষ্টেপ বাই ষ্টেপ আলোচনা, আৰু অল্টাৰনেটিভ কেৰিয়াৰৰ পথ কি আছে, ITI পলিটেকনিক এনেধৰণৰ কি কি কোৰ্চ আছে সেইবিলাক বিষয়েও আলোচনা কৰিম। ভিডিঅ'টো অলপ লম্বা হ'ব, গতিকে ষ্টুডেণ্টসকলে চাব। এই ভিডিঅ'টো দেখাৰ পিছত আপুনি নিজেই ঠিক কৰিব পাৰিব যে মোৰ বাবে কোনটো বেষ্ট। গতিকে আপোনালোক সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোক সকলোৱে এই ভিডিঅ'টো চোৱাৰ কাৰণে, কাৰণ সেই ভিডিঅ'টোৱে হয়তো আপোনাৰ জীৱনৰ এটা লক্ষ্য চেঞ্জ কৰিব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এটা কথা মনত ৰাখিবা, কিন্তু ষ্ট্ৰীম বাছনি মানে মাৰ্কে নকৰে। আপুনি যি মাৰ্ক পাইছে সেইটোৰ ওপৰত নহয়, আপোনাৰ আগ্ৰহে ষ্ট্ৰীম সিলেকশ্যন কৰে। আপোনাৰ বন্ধুৱে ছায়েন্স লৈছে মানে আপুনিয়ে ল'ব লাগিব, এয়া কিন্তু ভুল। পেৰেণ্টছৰ প্ৰেছাৰত ডিচিশ্যন ল'লে পিছত ৰিগ্ৰেট হ'ব পাৰে, বহু ধৰণৰ সমস্যা হয়। সেইকাৰণে ছাত্ৰ ছাত্ৰীক এইটো মুকলি হিচাপে তেওঁলোকৰ মনৰ ওপৰত দিব লাগে। সেয়েহে নিজৰ ইণ্টাৰেষ্ট বুজি লওক, আগবাঢ়ক, চিন্তা কৰক এই বিষয় লৈ পেলাই। HS ফাৰ্ষ্ট ইয়াৰ এটা গুৰুত্বপূৰ্ণ ক্লাছ। অসমত প্ৰায় 90% ছাত্ৰ ছাত্ৰী এই পথ বাছি লয় যে HS ফাৰ্ষ্ট ইয়াৰ ক্লাছ 11ত HSSC বা ASSEBৰ অধীনতে তিনিটা মেইন ষ্ট্ৰীম আছে, সেইটোহে আমি লওঁ। এক নম্বৰ হ'ল ছায়েন্স ষ্ট্ৰীম। যদি আপুনি ডক্টৰ, ইঞ্জিনিয়াৰ বা IT ফিল্ডলৈ যাব বিচাৰে, সেইটোৱে আপোনাৰ বাবে বেষ্ট। চাই ল'বা, কাৰোবাৰ দেখি পেলাই নল'বা। তাত ছাবজেক্টসমূহ কি কি থাকিব। ফিজিক্স কম্পালচাৰী, কিন্তু সেই ফিজিক্স বুকখন আগত এডমিশ্যন লোৱাৰ আগত চাই ল'বা। কেমেষ্ট্ৰি কম্পালচাৰী, সেই কেমেষ্ট্ৰি ছাবজেক্টখন আগত এবাৰ চাই ল'বা, পঢ়িব পাৰিবা নেকি। অপশ্যনেল মেথামেটিক্স, বায়'লজি, কম্পিউটাৰ ছায়েন্স, এই ছাবজেক্টসমূহ তোমালোকে চাই ল'বা এডমিশ্যন লোৱাৰ আগত। নহ'লে পৰৱৰ্তী সময়ত বহুতো ছাত্ৰ ছাত্ৰীৰ লাইফ ধ্বংস হৈছে বুলি দেখিছোঁ আমি। কেৰিয়াৰ অপশ্যনছ তাতে কি কি থাকিব। ইঞ্জিনিয়াৰিং, JEE, মেডিকেল, NEET, NEET, ফাৰ্মাচিষ্ট কোৰ্চ, আৰু ৰিচাৰ্চ চাইণ্টিষ্ট, এনেধৰণৰ ঢেৰ কোৰ্চ আছে। ছায়েন্সৰ পৰা আপোনালোকে APSC, UPSC বিভিন্ন ধৰণৰ চাকৰিত তোমালোকে এপ্লাই কৰিব পাৰিবা। IT চেক্টৰত যাব পাৰিবা, ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব পাৰিবা, ঢেৰ। সেইটো বিষয় বেলেগ ডিছকাছ কৰিম, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। অসমত অপৰচুনিটিজ কি আছে ছায়েন্স ষ্ট্ৰীম ল'লে, বা পঢ়াৰ কাৰণে অপৰচুনিটিজ ক'ত ক'ত আছে। IIT গুৱাহাটী আছে, আছাম ইঞ্জিনিয়াৰিং কলেজ আছে, মেডিকেল কলেজসমূহ আছে যিবিলাকে মেডিকেল চিট পাব। গতিকে সেইটো ৰাস্তাত আপোনালোকে যদি পঢ়িবলৈ যায়, সেইটো এটা ৱে আছে। আৰু নৰ্মেল BSc কৰিলে
ঢেৰ BSc কলেজ আছে, যিকোনো এখন জাগাৰ পৰা আপোনালোকে BSc কৰিব পাৰে। কোনে ল'ব লাগে সেইটো নিজে সিলেক্ট কৰিব লাগে সাবজেক্টসমূহ। মেথছ সায়েন্সত ভাল লাগিলে ল'ব লাগে, 60% মাৰ্কছ থাকিলে বেটাৰ সায়েন্স লোৱা। মই জাষ্ট মোৰ সাইকোলজিক্যালি ক'লো। আৰ্টছ ষ্ট্ৰীম, যদি আপুনি গভৰ্ণমেণ্ট জব বা চিভিল সাৰ্ভিসৰ সপোন দেখে, সেইটো হ'ল বেষ্ট চইচ। বহুতো মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে চিভিল সাৰ্ভিস মানে কি নাজানিব পাৰে, অবভিয়াছলি সৰু ল'ৰা ছোৱালী। তেনেধৰণৰ এৱাৰনেছমূলক ভিডিঅ' পাবৰ কাৰণে আমাৰ লগত সংযুক্ত থাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, হেল্প হ'ব। ছাবজেক্টসমূহ থাকিব আৰ্টছত হিষ্ট্ৰী, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী, যিবিলাক আমি ক্লাছ 10ত সমাজ বিজ্ঞান জিঅ'গ্ৰাফী সেইবিলাক পঢ়িছোঁ, এডুকেশ্যন, ছচিয়লজি, সেইবিলাক নৰ্মেল MIL আৰু ইংলিছ, সেইবিলাক ছাবজেক্ট থাকে। আৰু সেইটোৰ কাৰণেও ভাল ভাল অপৰচুনিটিজ আছে, কিন্তু এনেকুৱা নহয় যে তিনিটা ষ্ট্ৰীম এটাৰ ওপৰত এটা মই কম্পেয়াৰ কৰিবৰ কাৰণে ভিডিঅ' বনাইছোঁ। ক'ত কি আপোনালোকে ল'ব পাৰিব সেইখিনি মই জনাই আছোঁ। UPSC কৰিব পাৰিবা, APSC কৰিব পাৰিবা, লয়াৰ হ'ব পাৰিবা, টিচাৰ হ'ব পাৰিবা, ঢেৰ চাকৰি আছে, জাৰ্ণালিষ্ট হ'ব পাৰিবা, কিনো কৰিব নোৱাৰিবা, বহুত আছে। ছ'চিয়েল ৱাৰ্কাৰ হ'ব পাৰিবা, PhD কৰি কলেজত প্ৰফেচাৰ হ'ব পাৰিবা, বিভিন্ন ঢেৰ আছে। আপোনালোকে সেই ষ্ট্ৰীমটো ল'লে পঢ়িব পাৰিবা। অসমত আৰ্টছৰ ডিমাণ্ড বেছি, কাৰণ গভৰ্ণমেণ্ট জবৰ বাবে কোনেও কি ল'ব লাগে সেইটো আপোনালোক সকলোৱে জানে। বিভিন্ন চৰকাৰী চাকৰি আজিকালি আছে এভেইলেবল, ADR এক্সাম দিয়ক, চাকৰি লওক, মুক্ত আৰু নিকা, আপোনালোক সকলোৱে জানে। যদি আপুনি ৰিডিং, ৰাইটিং আৰু ছ'চাইটিৰ বিষয়ত আগ্ৰহী, তেনেতে ল'ব পাৰে। সেইটো আপোনাৰ ওপৰত ডিপেণ্ডেণ্ট। কমেণ্ট কৰিব এই বিষয়ত যিখিনি আলোচনা কৰিছোঁ। লাষ্টত আহিল কমাৰ্চ ষ্ট্ৰীম। যদি আপুনি বিজনেছমেন, ফাইনেন্স বা বেংকিং ছেক্টৰলৈ যাব বিচাৰে, কমাৰ্চত আপোনাৰ কাৰণে পাৰফেক্ট। শ্বৰ্টকুট লগাওক, বেংকত গৈ বহক, মেনেজাৰ, ডেপুটি মেনেজাৰ, ঢেৰ কিবা কিবি চাকৰি এভেইলেবল আছে। ছাবজেক্ট একাউণ্টেঞ্চি থাকিব, বিজনেছ ষ্টাডিজ থাকিব, ইকনমিক্স থাকিব, আৰু আপোনালোক সকলোৱে জানে যে এই যিটো কেৰিয়াৰ আছে, সেই কেৰিয়াৰৰ ভাল এটা অপৰচুনিটি আছে। বিদেশত আপুনি গৈ পেলাই বিভিন্ন ধৰণৰ কোম্পানীত চাকৰি কৰিব পাৰিব, আৰু CA চাৰ্টাৰ্ড একাউণ্টেণ্ট কৰিব পাৰিব, যিটো বহুত মানুহৰ কাৰণে সপোন থাকে। CS কৰিব পাৰিব, MBA কৰিব পাৰিব, আৰু সেই MBAটো আপুনি আৰ্টছৰ পৰাও কৰিব পাৰে, কমাৰ্চৰ পৰাও কৰিব পাৰে। বেংকিং ছেক্টৰত প্ৰফেচনেলিজম হিচাপে আপোনালোকে বিভিন্ন কোৰ্চ আছে আজিকালি, সেইবিলাক কৰিব পাৰে। বিজনেছৰ ষ্টাৰ্টআপৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ MBA পঢ়া শুনা কৰিব পাৰে, যিবিলাক কৰি পেলাই ভাল বিজনেছ কৰিব পাৰে। সেইবিলাক আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে চিন্তা কম কৰে। ফিউচাৰতে ডিজিটেল বিজনেছ প্লাছ অনলাইন আৰ্নিঙত কমাৰ্চৰ কাৰণে ইউজফুল আৰু বেটাৰ। সেইকাৰণে কোনে কি ল'বা চিন্তা কৰি ল'বা, তিনিওটা বিষয় জনালোঁ। গতিকে মেথছ প্লাছ বিজনেছ আৰু সেইবিলাকৰ বিষয়ৰ ওপৰত যদি ইণ্টাৰেষ্ট থাকে, তেনেতে আপোনালোকে ল'ব পাৰে। একাউণ্টেঞ্চিত কিছুমান মেথছ ৰিলেটেড থাকে, সেইবিলাক ছাবজেক্টবিলাক তোমালোকে আনি পেলাই চাই ল'বা, বা অনলাইনেও সেইবিলাক পোৱা যায়, সেইবিলাক চাব পাৰিব। ছাত্ৰ ছাত্ৰীসকল আৰু পেৰেণ্টছসকল, আপোনালোক সকলোৱে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো শুনিব। আজিৰ যুগত AI, ডিজিটেল মাৰ্কেটিং, ডাটা চায়েন্স, এইবোৰ সকলো ষ্ট্ৰীমৰ লগত কৰিব পাৰিব। মানে ষ্ট্ৰীম আপোনাৰ ফিউচাৰৰ লিমিট নকৰে। যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপোনালোকে পঢ়ি ভাল ভাল ফিল্ডত যাব পাৰিবা, কিন্তু স্পেচিফিকেলি জনাই দিছোঁ কোন ফিল্ডৰ পৰা কি কৰিব পাৰিবা। বুজি পাইছা? আশা কৰোঁ বুজি পাইছা। যদি এটা লাইক কৰিবা। এডমিশ্যন প্ৰচেছ একেবাৰে সহজ, ছেপাৰেটকৈ ভিডিঅ' বনাই দিম। এতিয়া ইম্পৰ্টেণ্ট পাৰ্ট হ'ল এডমিশ্যনৰ, সেইটো আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ। চৰকাৰী কলেজত আপোনালোকে যদি এডমিশ্যন লয়, এই তিনিটা ষ্ট্ৰীমত সম্পূৰ্ণ প্ৰচেছটো অনলাইন দৰ্পণ পৰ্টেলৰ যোগেদি হয়। এইটো ষ্টাৰ্ট ডেট 12 এপ্ৰিল 2026 পৰা লাষ্ট ডেট 22 এপ্ৰিল 2026 লৈকে থাকিব। গতিকে সোনকালে আপোনালোকে দৰ্পণ পৰ্টেলত এপ্লাই কৰি ল'ব। এপ্লাইৰ কাৰণে মই বেলেগ এটা ছেপাৰেট ভিডিঅ' বনাই দি দিম, আৰু ষ্টেপ বাই হিচাপে আপোনালোকক কৈ আছোঁ। darpan.hsc.online ইনত ফিল আপ কৰি আপোনালোকৰ নিজৰ প্ৰফাইল ক্ৰিয়েট কৰিব লাগে, HSLC ৰোল নম্বৰ দিব লাগে, সেইবিলাক ডিটেইলছ দি পেলাই আপোনালোকে তাতে নিজৰ মাৰ্কছখিনি আপলোড কৰিব লাগে। আৰু কলেজসমূহ আপোনালোকে মেক্সিমাম 5টা কলেজ আপোনালোকে চিলেক্ট কৰিব পাৰিব। ধৰি লওক আপোনালোকৰ ওচৰৰ যিবিলাক কলেজ আছে, কলেজসমূহ চিলেক্ট কৰি ল'ব। সকলো কলেজে আপোনালোকে এডমিশ্যন নাপাবও পাৰে,
সকলোৰে পাৰ্চেণ্টেজ ভাল নাথাকে। গতিকে পাৰ্চেণ্টেজ মেটাৰ নকৰে, আপোনালোকে চাই মেলি ধুনীয়াকৈ আপোনালোকে কৰি ল'ব। আৰু 25 এপ্ৰিলত অফাৰ একচেপ্ট কৰি ল'ব, এডমিশ্যন কনফাৰ্ম কৰি ল'ব। তাৰপিছত আপোনালোকৰ সেই কলেজখনত এডমিশ্যন হৈ যাব। প্ৰাইভেটত ল'লে সেইবিলাকৰ প্ৰয়োজন নহয়, গতিকে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। প্ৰাইভেটত গ'লে বিভিন্ন পঢ়াৰ খৰচৰ ওপৰত কথা আহে বা বিভিন্ন টকাৰো কথা আহে। গতিকে আপুনি নিজে এইটো আপোনালোকৰ পৰিয়ালৰ লগত বহি আলোচনা কৰি ল'ব। ভাল কলেজ পাবলৈ মাৰ্কছ ইম্পৰ্টেণ্ট, পাৰ্চেণ্টেজ লাগিবই ভাল কলেজত এডমিশ্যন পাবৰ কাৰণে। কিন্তু ষ্ট্ৰীম চইচ কৰা আপোনাৰ ইণ্টাৰেষ্টত হ'ব লাগিব। ষ্ট্ৰীমটো আপুনি নিজে ল'ব, এইটো কোনোবা পচন্দত নল'ব, পিছত গৈ পেলাই বহুত ছাত্ৰ ছাত্ৰীৰ প্ৰব্লেম হয়। অল্টাৰনেটিভ কেৰিয়াৰ এটা আছে। যদি আপুনি +2 কৰিব নিবিচাৰে, মানে 12, সেইটো আপোনাৰ বাবে বেষ্ট অপশ্যন মই আপোনালোক সকলোৰ কাৰণে দি আছোঁ। পলিটেকনিক 3 ইয়াৰ্ছৰ কাৰণে ডিপ্ল'মা আছে, সেইটো আপোনালোকে চিভিলত কৰিব পাৰিব, মেকানিকেলৰ ওপৰত কৰিব পাৰিব, ইলেক্ট্ৰিকেলৰ ওপৰত কৰিব পাৰিব। সেইবিলাকত ভাল ফিউচাৰ আছে। বিভিন্ন দেশত ৰেলৱেটো চিভিলৰ প্ৰয়োজন হয়, গতিকে বেনিফিট থাকে ডাইৰেক্ট জব পাবৰ কাৰণে। আৰু বিটেকৰ এণ্ট্ৰিত সেইবিলাকত হেল্প হয়। আৰু ITI 1+2 ইয়াৰ্ছৰ কাৰণে, সেইটোত আপোনালোকে ইলেক্ট্ৰিচিয়ানৰ কোৰ্চ, যিবিলাক কাৰেণ্টৰ কাম কাজ আছে, বহুতে পঢ়িব নিবিচাৰে, প্ৰেক্টিকেল কাম স্কিল শিকিব বিচাৰে, বা ফিল্টাৰৰ, প্লাম্বাৰৰ কাম, ৱেল্ডাৰৰ কাম, এইবিলাক বহুতো আছে। সেইবিলাক আপোনালোকে শিকি পেলাই নিজৰ কেৰিয়াৰ গঢ়িব পাৰে, বা কম্পিউটাৰ শিকিব পাৰে, কম্পিউটাৰ ডিপ্ল'মা আছে, সেইবিলাকো কৰিব পাৰে। একচুৱেলি ক্লাছ 10 পাছ কৰি বহুতো ছাত্ৰ ছাত্ৰী এইটো লাইনতো গুচি যায়। সেইটোৰ বেনিফিট এটা আছে, কুইক আপোনালোকে সোনকালে জব পাব, স্কিল ডেভেলপমেণ্ট হ'ব আপোনালোকৰ সোনকালে। গতিকে সেইটো আপোনালোকৰ পৰিয়ালৰ লগত বিবেচনা কৰি আপোনালোকে নিজে এই কামখিনি কৰিব পাৰিব। আৰু আদাৰ্ছ ইম্পৰ্টেঞ্চ আছে কিছুমান, নাৰ্ছিঙৰ কাৰণে DMLT কোৰ্চ আছে, সেইবিলাক আপোনালোকে কৰিব পাৰিব ছোৱালীসকলে, বা এগ্ৰিকালচাৰৰ ওপৰত আজিকালি কিছুমান কোৰ্চ আছে, সেইবিলাকো আপোনালোকে কৰিব পাৰিব। এইবোৰত আপোনালোকে চাকৰি সোনকালে পোৱা যায়, বা সোনকালে আপোনালোকে চাকৰি পাব। এইবিলাক ছেক্টৰত কিছুমান চাকৰি ওলায়। গতিকে সেইখিনি হ'ল আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ আপডেট, আপোনালোক সকলোকে জনালোঁ। এতিয়া ফাইনেল এটা টিপছ আপোনালোক সকলোকে দিব বিচাৰিছোঁ, প্ৰিয় ভিউৱাৰ্ছসকল আৰু মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, যদি এই ভিডিঅ'টো সম্পূৰ্ণ চাই আছা। ফ্ৰেণ্ডছ, প্ৰথমে আপোনালোক সকলোকে ফ্ৰেণ্ডছ আকাৰে সম্বোধন কৰিছোঁ আৰু ফ'ল' কৰিবলৈ কৈ আছোঁ। পেৰেণ্টছৰ প্ৰেছাৰত নপৰিব, নিজৰ ইণ্টাৰেষ্ট বুজিব লাগে আৰু ফিউচাৰ গ'ল নিজে ঠিক কৰিব লাগিব। ছায়েন্স টেকনিকেল ফিল্ডত, আৰ্টছ গভৰ্ণমেণ্ট জব প্লাছ চিভিল ছাৰ্ভিচ, আৰু কমাৰ্চ বিজনেছ বা আন যিবিলাক ফাইনেন্সৰ ছেক্টৰ আছে, সেইবিলাকত চিম্পল আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব পাৰে। গতিকে আশা কৰোঁ আপোনালোকৰ এই যিটো ডাউট আছে সেইটো ক্লিয়াৰ হৈ যাব লাগে। মই থাম্বনেইলটো লগাই দিছোঁ। সম্পূৰ্ণ এই ভিডিঅ'টো যদি চাইছা, নিজৰ যিমান বন্ধু বা নিজৰ লগৰ ছাত্ৰ ছাত্ৰী আছে সকলোকে শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকে বুজি পায়। কমেণ্ট কৰিবা যদি কিবা বুজি নোপোৱা, মই পৰৱৰ্তী আৰু এটা লাগিলে ভিডিঅ' বনাই দিম। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আপোনাৰ জীৱনৰ এটা ডাঙৰ ডিচিশ্যন। সাৱধান হৈ ল'ব, কাৰণ যদি আপুনি এতিয়াও কনফিউজড আছে, কমেণ্ট কৰিব, মই পাৰ্চনেলি আপোনালোক সকলোকে গাইড কৰিম। এই ভিডিঅ'টো ইউজফুল যদি লাগিলে আপোনালোক সকলোৰ কাৰণে লাইক কৰিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰটো কৰিবই আপোনালোক সকলোৱে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি আপোনালোক সকলোকে এনেধৰণৰ টপিকছৰ ওপৰত ভিডিঅ'বিলাক বনাওঁ, যিবিলাকে আপোনালোক সকলোকে সহায় কৰে। ধন্যবাদ। আপোনাৰ ফিউচাৰ উজ্জ্বল হওক। থেংক ইউ। জয় আই অসম।